মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈৰ প্ৰসংগ উত্থাপন কৰি আমাৰ ফালে থকা গগৈৰ নাম আমাৰ ফালে থকা গগৈৰ কথা কিয় নখুধে বুলি সাংবাদিকক প্ৰশ্ন কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটোও ক'লে যে তৰংগ গগৈৰ পিতৃৰ নাম কি সেয়া নাজানে, কিন্তু কাৰোবাৰ পিতৃ বিখ্যাত হ'লে জানে। এনেধৰণৰ যিটো বৈষম্য চলি আছে সেই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শেহতীয়াভাৱে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ প্ৰসংগ চৰ্চাত থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰংগ গগৈ, চক্ৰধৰ গগৈ এইসকলৰ প্ৰসংগ উত্থাপন কৰিলে। আৰু তাৰ মাজত কেনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক এই প্ৰশ্নকেইটা কৰিলে সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিল গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন কৰি, পূৰ্বতে উল্লেখ কৰিছিল অখিল গগৈৰ প্ৰসংগ উত্থাপন কৰি। আজি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ফালে থকা গগৈৰ নাম কিয় নোসোধে বুলি সাংবাদিকক কেইবাবাৰো প্ৰশ্ন কৰিলে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্য আমি শুনাব বিচাৰিছোঁ। আমাৰ গগৈ কেইজনৰ নাম কিয় নলয়? তৰংগ গগৈ, চক্ৰ গগৈ, তেওঁলোক সৰু পৰিয়ালৰ কাৰণে অহাৰ কাৰণে আমাৰ গগৈ নাম সাংবাদিকসকলে কিয় নলয়? তৰংগ গগৈৰ বাপেকৰ নাম নাজানে কাৰণে তৰংগ গগৈ আপোনাৰ কাৰণে গগৈ নহয়। চক্ৰ গগৈৰ বাপেকৰ নাম নাজানে কাৰণে আমাৰ গগৈ কেইজনৰ আপোনালোকে যে তিনি গগৈ গগৈ কৰি থাকে, আমাৰ ফালে থকা গগৈ কেইজনৰ কথা কিয় নকয়? তাৰমানে বাপেক ডাঙৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে নাম লয়। অন্ততঃ কোনো দলৰ নেতৃত্বত নাই। কাৰ কোন দলৰ নেতৃত্বত আছে? নেতৃত্বত নাথাকোঁতেও আপোনালোকে তিনি গগৈ কৰি আছে। আপোনালোকৰ দেউতাবিলাকোতো ডাঙৰ মানুহ নহয়, আপোনালোকে ডাঙৰ মানুহৰ ল'ৰাৰ পিছত কিয় ঘূৰে? এইবিলাক ক'ৰ? এইবিলাক ফাল্টু মানুহ। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলায়, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কওঁ, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই, অসমীয়াৰ কথা কয়? ক'ত মিয়াৰ কথা কয়? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। আপোনালোকে উল্টাই প্ৰচাৰ কৰি দিয়ে এনেকে।